নমস্কাৰ ছাৰবিদসকল যোৱা ফেব্ৰুৱাৰী মাহত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে কি লাভ কৰিলে মুখ্যমন্ত্ৰী লোক হোৱা আৰোগ্য যোজনাৰ পৰা আৰম্ভ কৰি 18 মাহৰ দিয়ে বকে আপোনাৰ ফিটমেণ্ট ফেক্টৰ আপোনাৰ 30,000 টকালৈকে আপোনাৰ ফিক্স মেডিকেল এলাউন্স বৃদ্ধি সম্বন্ধীয় আপোনাৰ ভালেকেইটা কি শেহতীয়া খবৰ সেয়া আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছাৰবিদসকল সেয়েহে আমি আপোনালোকৰ সময় নষ্ট নকৰাকৈ আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ যোৱা মাহত আপোনাৰ প্ৰথম খবৰটো হ'ল মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাত যিসকল ছাৰৰ বাইদেৱে তেওঁলোকৰ ডেট অফ বাৰ্থ শুদ্ধ কৰিব পৰা নাই আৰু আপোনালোকৰ ডকুমেণ্ট আপোনাৰ ছাবমিট হোৱা নাই আৰু যাৰ ফলত আপোনালোকে মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাৰ সমস্যাত ভুগি আছে আপোনালোকে ভালকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই তেনেহ'লে ইয়াত চাওক আপোনালোকৰ জিলা ভিত্তিত কোঅৰ্ডিনেটৰ নম্বৰসমূহ দিয়া আছে আৰু সেয়েহে আপোনালোকে এই জিলা ভিত্তিক কোঅৰ্ডিনেটৰ নম্বৰসমূহ ইয়াৰে সংগ্ৰহ কৰি আপোনালোকৰ নিজৰ সমস্যাসমূহ সমাধান যোগে আপোনালোকে মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাত আপোনালোকে উপকৃত হ'ব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু যাৰ ফলত আপোনাৰ লগতে আপোনাৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলে আপোনাৰ বিনামূলীয়া চিকিৎসা আঁচনিৰ সুবিধা পাবলৈ সক্ষম হ'ব আৰু এয়া নিশ্চয় গুৰুত্বপূৰ্ণ আৰু আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব কিয়নো আপোনালোকৰ বৰ্তমান এই চিকিৎসাৰ বাবদ টকা কৰ্তন কৰি আছে এতিয়া আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ এয়া চাওক আপোনাৰ বেংকে আপোনাৰ পেঞ্চনভোগীসকলৰ পেঞ্চন স্লিপ নিদিয়ে আৰু যাৰ ফলত পেঞ্চনাৰ এজনে জানিবলৈ সক্ষম নহয় যে তেখেতে কিমান পেঞ্চন লাভ কৰে তেখেতসকলৰ দিয়ে কিমান হৈ আছে এৰিয়াৰ কিমানকৈ লাভ কৰি আছে সেয়েহে এতিয়াৰ পৰা আপোনাৰ নিৰ্দেশ দিয়া হৈছে যাৰ ফলত আপোনালোকৰ পেঞ্চন স্লিপ আপোনাৰ বেংকে প্ৰভাইড কৰিব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল অসম চৰকাৰে অতি শীঘ্ৰেই কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব যাৰ ফলত এতিয়াৰ পৰা ৰাজ্য চৰকাৰে আপোনাৰ কৰ্মচাৰীসকলক প্ৰতি মাহৰ 1 তাৰিখে দৰমহা দিব নোৱাৰিব আৰু তাৰ ঠাইত আপোনাৰ প্ৰতি মাহৰ বৃহস্পতিবাৰে দৰমহা দিয়াৰ কথা আপোনাৰ চিন্তা চৰ্চা কৰিছে কিয়নো বৃহস্পতিবাৰটো আপোনাৰ লক্ষীবাৰ হয় যিহেতু লক্ষী আপোনাৰ টকা পইচা ধন দৌলতৰ লগত তেওঁক মিলোৱা হয় সেয়েহে আপোনাৰ অসম কেবিনেটে বৃহস্পতিবাৰে আপোনাৰ 4 বৃহস্পতিবাৰৰ দিনাখন কৰ্মচাৰীসকলৰ দৰমহা মোকলাই দিব বুলি ইয়াৰে জনা গৈছে আৰু ইয়াৰ দ্বাৰা আমি বুজিছোঁ যে অসম চৰকাৰে নিশ্চয় দেউলীয়াৰ পথত অন্যথা এনেকুৱা হকে বিহকে নিয়মবোৰ কিয় বা আনি আছে যিয়ে নহওক এয়া হ'ল 3 নম্বৰ খবৰ এতিয়া আমি 4 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আৰু সেয়েহে যোৱা আপোনাৰ 25 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ মুখ্যমন্ত্ৰীৰ লগত এক আলোচনাত মিলিত হোৱাৰ কাৰণে এক দাবী জনাইছে আৰু যাৰ ফলত কৰ্মচাৰীসকলৰ 26টা দীঘলীয়া দাবী আৰু সেই মেইন দাবীসমূহ ভিতৰত আমি ক'বলৈ ওলাইছোঁ যে আপোনাৰ বিশেষকৈ ঠিকাভিত্তিক কৰ্মচাৰী মাষ্টাৰ ৰোল কৰ্মচাৰী টিউটৰ কৰ্মচাৰী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আনহাতে অন্যান্য কণ্ট্ৰেকচুৱেলত মানে খাটি থকা চৰকাৰী কৰ্মচাৰীসকলক শীঘ্ৰেই আপোনাৰ নিয়মীয়াকৈ তেওঁলোকক নিযুক্তি দিব লাগে আৰু তেওঁলোকৰ দ্বিতীয়টো মেইন দাবী হ'ল আপোনাৰ শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি কৰিব লাগে 3 নম্বৰ মেইন দাবী হ'ল কৰ্মচাৰীসকলক আপোনাৰ পদোন্নতি দিব লাগে আনহাতে চৰকাৰী কৰ্মচাৰীসকলে যি পুৰণা পেঞ্চনৰ দাবী জনাই আছে তাৰ প্ৰতি যাতে ৰাজ্য চৰকাৰে সঁহাৰি দি সেই সম্পৰ্কে আপোনাৰ ভাল সিদ্ধান্ত লয় সেয়া দাবী জনাইছে দৰমহা সংশোধনীৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলে লাভ কৰা ফিক্স দিয়ে আদায় দিয়া হওক পাহাৰীয়া ভাত্তা আৰু অনুকম্পামূলক ভাত্তা বৃদ্ধি কৰা হওক চিকিৎসালয়ত কৰ্মৰত 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক আদায় দিয়াৰ দৰে পেচেণ্ট কেয়াৰ লিভ এলাউন্সৰ ব্যৱস্থা কৰা হওক সকলো শ্ৰেণীৰ শিক্ষক বিষয় কৰ্মচাৰীৰ GIS বৰঙণি বৃদ্ধি কৰা হওক আনহাতে অসম সচিবালয় আৰু অন্যান্য বিভাগত দীৰ্ঘদিন ধৰি কৰ্মৰত মাষ্টাৰ ৰোল ফিক্স পে কেজুৱেল ৱৰ্কছাৰ চাফাই কৰ্মী আৰু অসমজুৰি বিভাগৰ পথাৰ শাখাত কৰ্মৰত খালাচীসকলক সমহাৰত ন্যূনতম দৰমহা 15,900 আৰু অন্যান্য ভাত্তা ন্যূনতম পেঞ্চন আৰু গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা হওক ঠিকাভিত্তিক নিয়োগ কৰা শিক্ষক কৰ্মচাৰী অতিৰিক্ত শিক্ষক টিউটৰসকলক ICT শিক্ষকসকলক চাকৰি নিয়মীয়া কৰা আৰু তেওঁলোকৰ বাবে অন্যান্য ভাত্তাসমূহ যাতে চৰকাৰে মোকলাই দিয়ে সেয়া জনোৱা হৈছে উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্মৰত অৰ্হতাসম্পন্ন শিক্ষকসকলক বিষয় শিক্ষকসকলে উন্নীত কৰা 5 বা তাতোধিক শ্ৰেণী থকা সকলো বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষক বা উপপ্ৰধান পদ সৃষ্টি কৰা
সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহত মুখ্য সহায়ক পদ সৃষ্টিৰ পদোন্নতিৰ ব্যৱস্থা কৰা হওক। উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত কনিষ্ঠ সহায়কসকলক 2.3 হাৰত জ্যেষ্ঠতাৰ ভিত্তিত জ্যেষ্ঠ সহায়ক পদলৈ পদোন্নতি প্ৰদান কৰা হওক। সচিবালয় সেৱাৰ সহকাৰী শাখা বিষয়া মুৰব্বী বিভাগৰ জ্যেষ্ঠ সহায়ক, জিলা পৰ্যায়ৰ কনিষ্ঠ সহায়ক, জ্যেষ্ঠ সহায়ক আৰু আচুলিপিসকলৰ গ্ৰেড পে ব্যক্তিগত পদত কৰ্মৰত তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক সময়মতে পদোন্নতি প্ৰদান কৰা হওক। লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত সহায়কসকলক বিশেষ ভাত্তা আৰু শিক্ষাগত অৰ্হতা অনুসৰি গ্ৰেড পে দিয়াৰ ব্যৱস্থা কৰা হওক। আৰু এনেদৰে তেওঁলোকে 23টা দাবী জনাইছে যাতে চৰকাৰে নিশ্চয় গ্ৰেচুইটি প্ৰদান কৰে, গ্ৰেচুইটিৰ ধন বৃদ্ধি কৰে, যাতে সকলোকে প্ৰমোশ্যন দিয়ে। আৰু সেয়েহে এই মূল 23 দাবী জনাইছে। আনহাতে আমি আপোনালোকক পৰৱৰ্তী খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল মুখ্যমন্ত্ৰীয়ে আপোনাৰ কৰ্মচাৰীসকললৈ শেষবাৰৰ বাবে সকিয়নি দিছে। হয় চাবিদাৰসকল, এয়ানো কি সকিয়নি? সেয়া সকিয়নি হ'ল মুখ্যমন্ত্ৰীয়ে জানিবলৈ সক্ষম হৈছে যে আপোনাৰ এতিয়াৰ পৰা আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনৰ বিভাগবোৰত এতিয়াও কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে ঘোচ লয়, আৰু যাৰ ফলত আগতে আপোনাৰ ডাইৰেক্ট হেণ্ড টু হেণ্ড টকা লৈছিলে, কিন্তু এতিয়া বোলে মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি গুগল পে' আদি তেনেকুৱা মাধ্যমত টকা সংগ্ৰহ কৰে, নাইবা ওচৰৰ এখন দোকানত আপোনাৰ টকা দিবলৈ কয়, আৰু যাৰ ফলত তাত টকা দিলেই অফিচত ফোন কৰি দিয়াৰ পিছতহে আপোনালোকৰ কামটো আগবঢ়ায়। আৰু সেয়েহে মুখ্যমন্ত্ৰীয়ে তীক্ষ্ণ নজৰ দিছে, আৰু সেয়েহে কৰ্মচাৰীসকলৰ কাৰণে শেষবাৰৰ বাবে সকিয়নি দিছে, অন্যথা তেওঁলোকৰ চাকৰি আপোনাৰ বৰখাস্ত হ'ব। আৰু এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল যোৱা মাহৰ শেহতীয়া খবৰ হ'ল আপোনাৰ OPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে, বিশেষকৈ পুৰণা কৰ্মচাৰীসকল, যিসকল চৰকাৰী কৰ্মচাৰী GPFৰ অধীনত তেওঁলোক, আৰু তেওঁলোকৰ বাবে এটা এপ বনাই থকা হৈছে, আৰু য'ত তেওঁলোকৰ কিমান টকা কৰ্তন কৰা হয়, কিমান টকা তেওঁলোকৰ জমা হ'ল, সম্পূৰ্ণ তেওঁলোকে এটা এপত চাবলৈ সক্ষম হ'ব। আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ অধীনৰ কেৱল 26,000 কৰ্মচাৰীৰহে আপোনাৰ তেওঁলোকৰ GPF নম্বৰ, মোবাইল নম্বৰ, ইমেইল আপোনাৰ আপডেট কৰা হৈছে, আৰু বাকী এতিয়াও প্ৰায় 1.5 লাখ কৰ্মচাৰীৰ GPF নম্বৰ, মোবাইল নম্বৰ আৰু ইমেইল আপডেট হোৱা নাই, আৰু বিভাগে সেয়া অতি শীঘ্ৰে সেয়া আপডেট কৰিবলৈ জনাইছে। এতিয়া এনে শেহতীয়া খবৰ যোৱা মাহৰ, সেয়া হ'ল আপোনাৰ বিভাগে 31 ডিচেম্বৰ আৰু 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব, আৰু ইয়াৰ জাননীটো প্ৰকাশ পাইছে, আৰু এয়া নিশ্চয় ভাল খবৰ। আৰু যাৰ ফলত অসমৰ চৰকাৰী কৰ্মচাৰীসকলে আৰু লগতে পেঞ্চনাৰসকলেও তেওঁলোকে 31 ডিচেম্বৰ আৰু 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰিলে এই সুবিধা পাবলৈ সক্ষম হ'ব। আৰু এতিয়া লক্ষণীয় হ'ব কেতিয়া অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা শেহতীয়া জাননী প্ৰকাশ পায়। এই মাহৰে আপোনাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল অসম কেবিনেটত OPS পুনৰ প্ৰৱৰ্তন কৰিব কি নকৰিব, ইয়াকে বিধানসভাত অখিল গগৈদেৱে প্ৰশ্ন উপস্থাপন কৰিছিলে, যাৰ ফলত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে জনাইছে যে অসমত OPS প্ৰতিষ্ঠা কৰিলে চৰকাৰ দেউলীয়া হৈ যাব, আৰু যাৰ ফলত কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকে প্ৰস্তাৱ প্ৰেৰণ কৰিছে, আৰু কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত ল'ব আৰু সেয়াই অসম চৰকাৰে সেয়া পালন কৰিব। তাৰমানে পোনে পোনে অসম চৰকাৰে সেয়া নাকচ কৰি দিছে, আৰু তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ মতেহে তেওঁলোকে চলিব বুলি জনাইছে। এতিয়া আমি আন এক শেহতীয়া খবৰ যোৱা মাহৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল আপোনাৰ অহা 3 মাৰ্চত কেবিনেট বৈঠক হ'ব, আৰু এই কেবিনেট বৈঠকতে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰসকল পাবলগীয়া তেওঁলোকে দিয়াৰ মৰ্গে বনছ আপোনাৰ মোকলাই দিব, আৰু জনা গৈছে যে ইয়াৰ লগতে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে আন ভাল খবৰসমূহ নিশ্চয় কেবিনেটৰ পৰা আহিব। সেয়েহে গুৰুত্বপূৰ্ণ খবৰকেইটা যোৱা মাহত প্ৰকাশ পোৱাত আমি পোনে পোনে আপোনালোকৰ মাজলৈ আগবঢ়াই লওঁ। ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰত্যেক সৈতে পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।